গাইছ এখন দেখিছে ASTC ভলভো গুৱাহাটীৰ তেজপুৰ যায়। আজি বহুত দিনৰ মূৰত দেখিলো বাছখন ভলভো ইউৰো 3 বাছখন অলপ অল মডেল হয়। বহুত বছৰ আগৰ পৰাই দেখা পাই আছো এই বাছখন চলি আছে এতিয়াও ধুনীয়াকে। বলক ভিতৰখিনি দেখাও। ইয়াৰ কেবিনটো দেখাইছো বাৰু ভলভো। আপোনাৰ কেবিনটো চাই লওক মজা। সিটৰ চিষ্টেমবোৰ দেখিছে অলপ বেলেগ সাইজ। ইয়াৰ পৰা অলপমান ওখ হৈ যায় লাষ্টৰ পিনে। সিটবোৰ বহুত কমফৰ্টেবল হয়। মই কেইবাৰমান ট্ৰেভেল কৰিছো এখন বাছেদি। আগতে এয়াৰপৰ্ট চাৰ্ভিচত চলিছিলে এখন গাড়ী। ভাল লাগে বাছখন। আজি দেখি ভাল লাগিলে। গাইছ আজি বহুত দিনৰ পিছত এখন বাছৰ ভিতৰত আহিছো। মানে কেইবাৰমান ট্ৰেভেল কৰিছিলো। আগতে এয়াৰপৰ্ট চাৰ্ভিচত আছিল এখন গাড়ী। সিটবোৰ মজা কমফৰ্টেবল হৈ আছে এতিয়াও ভাল লাগে। আৰু এখন চেম মডেলৰ আছে ইয়াতকে ওখ আৰু সিটবোৰ বেছি ভাল লাগে। বলক এতিয়া ওলাই যাওঁ আউটাৰ লুকবোৰ দেখাম বাৰু। এয়া গাইছ আউটাৰ লুক আপোনাৰ ভলভো 8400 মডেল গুৱাহাটীৰ তেজপুৰলৈ যায়। এয়া ভলভো 8400 মডেল ৰেয়াৰ ইঞ্জিন। ভলভোৰ যিমানবোৰ বাছ আছে চব ৰেয়াৰ ইঞ্জিনে হয় গাইছ। এয়া দেখিছে প্ৰিমিয়াম AC কোচ আসাম ষ্টেট আৰবান ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন। এয়া দেখিছে মজা বাছখন। এতিয়া যাব গুৱাহাটীৰ তেজপুৰ। গাইছ এতিয়া মই ভলভো 8400 ভিতৰত আছো আৰু লগতে আছে পাইলট দাদা। দাদাক লগ পাই বহুত ভাল লাগিল। নমস্কাৰ দাদা। নাম আপোনাৰ? প্ৰকান্ত নাথ। আৰু বাছখন কেইটা বজাত যাব ইয়াৰ পৰা এতিয়া? 145। আৰু বাছৰ টিকেটৰ বিষয়ে কৈ দিয়ক অলপমান। 315 টকা। আৰু নন ষ্টপ যাবনে আৰু ক'ৰবাত খাবলৈ ৰখিব? আমনি। আৰু বাছৰ মডেলটো এবাৰ কৈ দিব। 8400 ভলভো। বাছখন অল মডেল বাছ কিন্তু মজাকে চলি আছে আৰু ধুনীয়াকে AC চলি আছে। দাদা ধন্যবাদ থাকিল আৰু হেপী জাৰ্ণি। ভাল লাগিল। লগ পাম আকৌ। বাই বাই। এয়া গাইছ যাবলৈ হ'ল ভলভো 8400 মডেল গুৱাহাটীৰ তেজপুৰ। এয়া বেক কৰি আছে গাড়ীখন লাহেকে। বাই বাই। যাবলৈ হ'ল বাইক বাছখন এয়া ওলাইছেহি। বাছখন বহুত ভাল লাগে দেই।